মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ইংলিছ আমাণ্ডা পয়েমটো অসমীয়াত আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে লাইন বাই লাইন চাই যাবা। আমাণ্ডা মানে এজনী ছোৱালীৰ নাম। এতিয়া আমি বক্সৰখিনি আলোচনা কৰিম, তোমালোকে চাই যোৱা। এভৰি চাইল্ড ফিলছ মানে প্ৰত্যেক শিশুৱে অনুভৱ কৰে বা প্ৰত্যেক ল'ৰা ছোৱালী কি কৰে অনুভৱ কৰে ডেট he is controlled মানে তেওঁ বা তাই কি কৰা হয় কন্ট্ৰোল কৰা হয় মানে নিয়ন্ত্ৰণ কৰা হয় and instructed not to do one thing or another কি কৈছে instructed মানে নিৰ্দেশ দিয়া হয় এটা কাম বা আনটো কাম কৰিবলৈ বা নকৰিবলৈ কি কৰা হয় নিৰ্দেশ দিয়া হয় you too may feel তুমিও কি কৰিব পাৰা অনুভৱ কৰিব পাৰা that your freedom is curtailed মানে freedom মানে স্বাধীনতা তোমাৰ স্বাধীনতা কি কৰা হৈছে curtail কৰা হৈছে curtail মানে হৈছে কমাই দিয়া মানে তোমাৰ স্বাধীনতা কমাই দিয়া হৈছে write down some of the things কিছুমান বস্তু কি কৰা তুমি লিখা you want to do যিবিলাক তুমি কৰিব বিচৰা but your parents elders do not allow you to কিন্তু তোমাৰ মাক দেউতাক বা ডাঙৰ সকলে কি কৰিব নিদিয়ে তোমাক কৰিবলৈ অনুমতি নিদিয়ে to read the poem aloud তুমি কবিতাটো ডাঙৰকৈ পঢ়া from pair জোৰ পাতি each reading alternate stanzas প্ৰত্যেকে বেলেগ বেলেগ দফা পঢ়া you are in for a surprise দেখিবা তোমালোক কি হবা আচৰিত হবা এতিয়া আমি পয়েমটো লাইন বাই লাইন পঢ়িম আমাক কি দিছে don't bite your nails আমাণ্ডা কি কৈছে আমাণ্ডাৰ কোনোবা মাক দেউতাক বা কোনোবা ডাঙৰ কোনোবাই কৈছে যে don't bite your nails আমাণ্ডা তুমি নখ নাকামুৰিবা কোনে কৈছে আমাণ্ডাৰ কোনোবা মাক দেউতাক বা কোনোবা ডাঙৰ মানুহে কৈছে যে don't bite your nails আমাণ্ডা তুমি নখ নাকামুৰিবা don't hunch your shoulders আমাণ্ডা মানে কৈছে হাঞ্চ মানে বেকা কৰা আমাণ্ডা তুমি তোমাৰ ডিঙি শোল্ডাৰ মানে ডিঙি তুমি বেকা নকৰিবা stop that slouching কৈছে তুমি কুজা হৈ বহাটো বন্ধ কৰা কুজা নহবা and sit up straight আমাণ্ডা তুমি পোন হৈ বহা তুমি কুজা হৈ নবহিবা মানে কুজা হৈ বহাটো বন্ধ কৰা তাৰ পিছত আমাণ্ডাই মনে মনে কি ভাবিছে এইখিনি ব্ৰেকেটত দিয়া আছে তোমালোকে মন কৰিবা কি ভাবিছে there is a language মানে শান্ত emerald sea কৈছে আমাণ্ডাই কৈছে যদি there is a language emerald sea where the sole inhabitant is me a mermaid drifting blissfully কৈছে যদি মই কি কৰো emerald sea মানে শান্ত সোণালী বৰণৰ মানে সেউজীয়া সাগৰ থাকিলে মই কি কৰিলোহেঁতেন তাতে অকলশৰে কি কৰিলোহেঁতেন মাৰ্মেইড যদি মাৰ্মেইড হলোহেঁতেন মানে জলপৰী হলোহেঁতেন তেতিয়াহ'লে আমি সাগৰত কি কৰিলোহেঁতেন ড্ৰিফটিং মানে লাহে লাহে ব্লিছফুলি মানে আনন্দৰে কি কৰিলোহেঁতেন গৈ থাকিলোহেঁতেন এইখিনি কোনে ভাবিছে আমাণ্ডাই ভাবিছে যে যদি সেউজীয়া সাগৰত থাকিলোহেঁতেন আৰু জলপৰী হলোহেঁতেন তেতিয়াহ'লে কি কৰিলোহেঁতেন তাতে লাহে লাহে আনন্দ মনেৰে গৈ থাকিলেহেঁতেন তাৰপিছত নেক্সট কি কৈছে did you finish your homework আমাণ্ডা কৈছে আমাণ্ডা তোমাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰিছানে তোমাৰ গৃহকৰ্ম সম্পূৰ্ণ কৰিছানে তাৰপিছত কি কৈছে did you tidy your room আমাণ্ডা তোমাৰ ৰুম পৰিষ্কাৰ কৰিছানে tidy মানে পৰিষ্কাৰ তাৰপিছত কি কৈছে I thought মই ভাবো I told you to clean your shoes আমাণ্ডা কৈছে মই ভাবো যে তোমাক মই কৈছিলো যে তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবৰ বাবে তাৰপিছত আকৌ আমাক ইয়াতে কি ভাবিছে আমাণ্ডাই কি ভাবিছে I am an orphan roaming the street কৈছে যদি মই orphan মানে হৈছে গাত মাউৰা মানে অনাথ যদি মই অনাথ হলোহেঁতেন কি কৰিলোহেঁতেন ষ্ট্ৰীট মানে ৰাস্তাই ৰাস্তাই আমি কি কৰিলোহেঁতেন ঘূৰি ফুৰিলোহেঁতেন I pattern
soft dust মানে কৈছে মই কি কৰিলোহেঁতেন কিবা বনালোহেঁতেন মানে soft dust মানে কোমল ধূলিত আমি কি কৰিলোহেঁতেন with my hushed bare feet মানে শান্তভাৱে কি কৰিলোহেঁতেন খালী ভৰিৰে কি কৰিলোহেঁতেন ভৰি তলাৰে কি বনালোহেঁতেন কিবা ডিজাইন বনাই থাকিলেহেঁতেন চাইলেন্স ইজ গল্ডেন কি কৈছে মানে আমান্দাই মানে কি কৈছে চাইলেন্স ইজ গল্ডেন মানে নীৰৱে থাকিব বিচাৰে মানে নীৰৱতা কি বুলি কৈছে গল্ডেন বুলি কৈছে মানে সোণালী বুলি কৈছে দ্য ফ্ৰীডম ইজ চুইট মানে ফ্ৰীডম মানে স্বাধীনতা কি বুলি কৈছে মধুময় বুলি কৈছে এণ্ড নেক্সট কৈছে ডোন্ট ইট ডেট চকলেট আমান্দা তুমি চকলেট নাখাবা ৰিমেম্বাৰ ইয়ৰ একনি আমান্দা মনত আছেনে আমান্দা তোমাৰ একনি আছে পিম্পলছ আছে উইল ইউ প্লিজ লুক এট মি তুমি মোক দেখানে when I am speaking to you আমান্দা যেতিয়া তোমাৰ লগত কথা পাতো তেতিয়া মোক তুমি দেখানে তাৰপিছত তোমালোকে মন কৰিবা এতিয়া তাতে আমান্দাই কি ভাবিছে মনে মনে I am ৰেপুঞ্জেল কৈছে মই যদি ৰেপুঞ্জেল হলোহেঁতেন I have not a care মই কাকো কি নকৰিলোহেঁতেন কেয়াৰ নকৰিলোহেঁতেন গুৰুত্ব নিদিলোহেঁতেন লাইফ ইন এ টাৱাৰ মই ক'ত থাকিলোহেঁতেন টাৱাৰত থাকিলোহেঁতেন ইজ ট্ৰেংকুৱেল এণ্ড ৰেয়াৰ শান্ত মনে ক'ত থাকিলোহেঁতেন টাৱাৰত থাকিলোহেঁতেন I will certainly never let down my bright hair মই কেতিয়াও মোৰ উজ্জ্বল চুলি তলত নমাই নিদিলোহেঁতেন মানে ৰেপুঞ্জেল কোন আছিল এগৰাকী ছোৱালী আছিল ডাইনীয়ে কি কৰিছিল টাৱাৰত ৰাখিছিল আৰু ৰেপুঞ্জেলে চুলি তলত নমাই দিছিল আৰু ডাইনীয়ে চুলি ধৰি ধৰি ওপৰত উঠা নমা কৰিছিল আৰু আমান্দাই কৈছে যে মই টাৱাৰত গ'লে চুলি নমাই নিদিলোহেঁতেন ষ্টপ ডেট ছাল্কিং এট ওৱান্স আমান্দা কৈছে আমান্দা তুমি ছাল্কিং নকৰিবা মানে দুখ মনে নাথাকিবা ইউ আৰ অলৱেজ চ' মুডি আমান্দা তুমি সদায় কি কৰা মন বেয়া কৰি থাকা এনিৱান উড থিংক কোনোবাই ভাবিব কি ভাবিব ডেট আই নেক্ট এট ইউ আমান্দা যে তোমাক আমি কি কৰিছো হাৰাশাস্তি কৰি আছো গতিকে তুমি কি নকৰিবা দুখ মনে বহি নাথাকিবা পয়েমটো কোনে লিখিছে ৰবিন ক্লেইনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমীয়া ভাষাত কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰিবা কিবা যদি অসুবিধা পাইছা কমেণ্ট কৰি জনাবা